নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। যোৱাকালি দেওবাৰটো মোৰ আপোনালোকক যি ধৰণে সময় দিম বুলি ভাবিছিলোঁ একেবাৰে সময় দিব নোৱাৰিলোঁ। ৰাতিপুৱা 10 মান বজাতে যেতিয়া লেপটপ খুলিব ল'লোঁ, লেপটপটো কিবা এটা প্ৰব্লেম দেখালে আৰু একেবাৰে গোটেই দিনটো অকল লেপটপৰ লগত লাগোতেই গ'ল। যেন তেনে ইউটিউবৰ পৰা চাই ৰাতি 10টা মান বজাত ঠিক হৈছেগৈ। গতিকে মোৰো ভাল লাগি নাথাকিল, বাট যিয়েই নহওক আজি ৰাতিপুৱা এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আজিৰ আমাৰ বিষয়বস্তু হ'ব, আমি অলৰেডি ইথিক্সৰ যি ইণ্ডিয়ান থিংকাৰ আছিলে তাৰে আমি বুদ্ধদেৱৰ বিষয়ে পঢ়িলোঁ। আজি আমি ৱৰ্ল্ড থিংকাৰ এজন চক্ৰেটিছৰ বিষয়ে পঢ়িম। এতিয়া আমি যে আমাৰ এই যি ইথিক্সৰ চিলেবাছ তাত কেইবাজনো থিংকাৰ্ছৰ বিষয়ে আমি পঢ়িব লাগে। আমি ইণ্ডিয়ান থিংকাৰ্ছৰ ক্ষেত্ৰত বুদ্ধদেৱ হওক বা আমি মহাত্মা গান্ধীৰ পৰা ধৰি কৌটিল্য এনেকৈ বিভিন্নজনৰ আমি পঢ়িব লগা হয়। আৰু ৱৰ্ল্ড থিংকাৰ ক্ষেত্ৰত চক্ৰেটিছ আছে, প্লেটো, এনেকৈ আমি কেইবাজনো পঢ়োঁ। এতিয়া কথা হ'ল, আমি ডাইৰেক্টলি কুৱেশ্যনো পাওঁ আৰু ডাইৰেক্টলি কুৱেশ্যন নাহিলেও ইনডাইৰেক্টলি আমি কেছ ষ্টাডিছত তেওঁলোকৰ যি ফিলচফি সেই ফিলচফিবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ বুদ্ধদেৱৰ ক্ষেত্ৰত মই কৈছোঁ, বুদ্ধদেৱৰ যি 4টা নবুল ট্ৰুথ অফ ছাফাৰিংছ দিয়া আছিলে, সেই গোটেই কথাখিনি আমি যিকোনো এটা কেছ ষ্টাডিৰ ক্ষেত্ৰত যেতিয়া চলুশ্যন দিব লগা হয়, যিটো মিডল পথৰ কথা তাত কোৱা হৈছে, আমি সেই মিডল পথৰ মেনশ্যন কৰোঁতে আমি যদি ডাইৰেক্টলি বুদ্ধদেৱৰ লগত ৰেফাৰেঞ্চ দি পেলাই যদি আমি এনচাৰটো দিওঁ তেন্তে আমাৰ কাৰণে বেছি ভাল হয় আৰু নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। আজি চক্ৰেটিছৰ আৰম্ভণি যদি আমি চাওঁ, হি ৱাজ এ ক্লাছিকেল গ্ৰীক ফিলচফাৰ হয়, ফাউণ্ডাৰ অফ ৱেষ্টাৰ্ণ ফিলচফি এণ্ড এমং দ্য ফাৰ্ষ্ট মৰেল ফিলচফাৰ্ছ অফ দ্য ইথিকেল ট্ৰেডিশ্যন অফ থট। গতিকে ইথিকেল ট্ৰেডিশ্যনৰ যি মৰেল ফিলচফিজ আগবঢ়াইছিলে তাৰে একদম ফাৰ্ষ্ট মৰেল ফিলচফাৰ বুলি তেওঁক ধৰা হয়। এতিয়া তেওঁ আইডিয়াজবিলাক আমি চাই যাম আৰু লগতে মডাৰ্ণ ইণ্ডিয়াৰ ৰেলিভেঞ্চ হয়নে নহয় আমি চাম। বিশেষকৈ তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ফাৰ্ষ্ট তেওঁৰ যিটো হেডিংছ হ'ব সেইটো হৈছে ভাৰ্চু ইথিক্স। ভাৰ্চু মানে আমি ক'ব গ'লে এটা ৱৰ্ডত ক'ব গ'লে মৰেল এক্সিলেঞ্চ। ভাৰ্চুছ মানে হৈছে পজিটিভ এণ্ড প্ৰিফাৰ্ড ভেলুজ, যিবিলাক আমাৰ ক্ষেত্ৰত প্ৰয়োজনীয় হয়। আমি চক্ৰেটিছেনো ভাৰ্চুৰ ওপৰত বা মৰেল এক্সিলেঞ্চৰ ওপৰত কি কথা কৈছিল সেই বিষয়ে আমি চাম। So virtue is important, good and considered it as the foundation of a worthwhile life. গতিকে এটা worthwhile life মানে এটা মিনিংফুল লাইফ জীয়াবলৈ হ'লে ভাৰ্চুটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট হয় আৰু ইয়াক ফাউণ্ডেশ্যন হিচাপে ইয়াক ধৰা হয়, মানে মূল ভেটি হিচাপে ধৰা হয়। গতিকে ভাৰ্চুৰ ক্ষেত্ৰত জড়িত শব্দকেইটা আমি ইয়াত তেওঁৰ জৰিয়তে পাইছোঁ, জাষ্টিছ, কাৰেজ এণ্ড উইজডম। এই তিনিটাৰ বিষয়ে তেওঁ কৈছে আৰু কৈছে যে দে আৰ ইণ্টাৰলিংক এণ্ড এছেঞ্চিয়েল ফৰ ইউডেমনিয়া। ইউডেমনিয়া মানে ইয়াত এটা শব্দ যাৰ মিনিং হ'ল হেপিনেছ বা ফ্লৰিচিং। গতিকে আমাৰ জীৱনত সুখ থাকিবৰ কাৰণে আমি মৰেল এক্সিলেঞ্চৰ ওপৰত গুৰুত্ব দিম। মৰেল এক্সিলেঞ্চ মানে আমি তিনিটা শব্দ তেওঁৰ জৰিয়তে কৈছে, জাষ্টিছ, দেন কাৰেজ এণ্ড উইজডম। উইজডমৰ কথা বুদ্ধদেৱে অলৰেডি কৈছে, যিটো প্ৰজ্ঞাৰ কথা তেওঁ কৈছিলে যে ৰাইট ভিউ, আৰু ৰাইট ভিউ থাকিলে ৰাইট ইণ্টেনশ্যন থাকিব, সেইটো কথা তেওঁ কৈছিল। এতিয়া চক্ৰেটিছে কৈছে, হি আৰ্গুড that the truly understanding what virtue is would necessarily lead to virtuous action as no one would knowingly do wrong. বহুত ইণ্টাৰেষ্টিং কথা এটা কৈছে যে তেওঁ এইটো যুক্তি ধৰিছিলে যে কোনোবা এজন ব্যক্তিয়ে যদি সঁচাকৈ ভাৰ্চু মানে কি জানে তেন্তে নেচাৰেলি তেওঁ এনেকুৱা এটা স্বভাৱ গঢ় লৈ উঠিব যে তেওঁ কেতিয়াও বেয়া কাম নকৰে আৰু তেওঁ ভাৰ্চুৱাছ একশ্যনবিলাকেই কৰিব, যিবোৰ একশ্যন তেওঁৰ কাৰণে পজিটিভ বা আনৰ কাৰণে পজিটিভ, তেনেকুৱা একশ্যনবিলাকে তেওঁ কৰিব। এতিয়া এটা এক্সাম্পল দিছে, শিৱাজী মহাৰাজ, ফাউণ্ডাৰ অফ মাৰাঠা এম্পায়াৰ ইন ইণ্ডিয়া, displayed unwavering wisdom, courage, justice in his leadership despite facing numerous challenges and adversities because value of moral excellence is embodied in his life. গতিকে শিৱাজী মহাৰাজৰ কথা কৈছে, তেওঁৰ জীৱনত যিটো ভাৰ্চু বা মৰেল এক্সিলেঞ্চটো তেওঁৰ জীৱনত জড়িত হৈ থকাৰ কাৰণে বিভিন্ন প্ৰব্লেমেটিক চিটুৱেশ্যনৰ পাছতো, এডভাৰ্চিটিছৰ পাছতো তেওঁ জাষ্টিছ আৰু কাৰেজ আৰু উইজডম দেখাইছিল আৰু ৱৰ্থ হোৱাইল লাইফ জীয়াবলৈ সক্ষম হৈছিল। আমি তেওঁৰ টিচিং মেথডটো চাব লাগিব। চক্ৰেটিছে ক্ৰিটিকেল থিংকিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। এটা বস্তু যি ধৰণে বিভিন্ন প্ৰশ্ন যদি কৰা যায় তেতিয়া তাত বিভিন্ন উত্তৰ আহে, বিভিন্ন সমাধান আহে। আমি ডাইৰেক্টলি এটা ছাপ'জ ধৰি ললোঁ কিবা এটা কুৱেশ্যন, আজি APSC হাউ টু প্ৰিপেয়াৰ, গতিকে APSC হাউ টু প্ৰিপেয়াৰ তাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে। সেই প্ৰশ্নবিলাকৰ জৰিয়তে যেতিয়া আমি এটা এজাম্পশ্যনত আহোঁ তেতিয়া সেই নিৰ্দিষ্ট প্ৰশ্নটোৰ ওপৰত আমাৰ এটা ডিপ থিংকিং ডেভেলপ হয়। আমি কেৱল মাত্ৰ কাৰোবাক এজনকে সুধি যেতিয়া আমি কিবা এটা কাম কৰোঁ তাত আমাৰ ক্ৰিটিকেল থিংকিংটো ডেভেলপ নহয়, কিন্তু চক্ৰেটিছে ক্ৰিটিকেল থিংকিঙৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল আৰু সেইটো আমাৰ মডাৰ্ণ লাইফতো খুব জৰুৰী হয়।
গতিকে তেওঁৰ এই মেথডটোৱে গুৰুত্ব আৰোপ কৰিছিলে ইম্পৰ্টেঞ্চ অফ কুৱেশ্যন, প্ৰশ্নৰ যিটো গুৰুত্ব, প্ৰশ্নৰ গুৰুত্বটো বঢ়াইছিল আৰু তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল আৰু জৰিয়তে ইণ্টেলেকচুৱেল ইণ্টিগ্ৰিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইণ্টেলেকচুৱেল ইণ্টিগ্ৰিটিটো এটা জৰুৰী শব্দ যাৰ জৰিয়তে সত্যতা নিৰূপণ কৰাৰ ক্ষেত্ৰত চক্ৰেটিছে গুৰুত্ব আৰোপ কৰিছিল। গতিকে ইণ্টেলেকচুৱেল ইণ্টিগ্ৰিটি বুলি ক'লে আচলতে আমি কি বুজিম? ইট ৰিফাৰ্ছ টু অনেষ্টি এণ্ড কনচিষ্টেঞ্চি অফ one's own thinking and actions. যিকোনো পৰিস্থিতিত বা যিকোনো সিচুৱেশ্যনত, এতিয়া আমি চিভিল সাৰ্ভেণ্টৰ ক্ষেত্ৰত ই কেনেকৈ এপ্লিকেবল হয় চাওঁ ক্ৰিটিকেল থিংকিংটো। চিভিল সাৰ্ভেণ্টে কি হয়, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়, কমপ্লেক্স পলিচি ডিলেমা কিছুমান থাকে য'ত ক্ৰিটিকেল আৰু ইণ্টেলেকচুৱেল ইণ্টিগ্ৰিটিৰ খুব প্ৰয়োজন হয়। While analyzing data on public health intervention, they must critically evaluate evidence. এটা এক্সাম্পল আমি ইয়াত দিছে যে পাব্লিক হেল্থ ইণ্টাৰভেনশ্যনৰ ক্ষেত্ৰত বিভিন্ন ডাটা যেতিয়া এনালাইচিছ কৰে, they must critically evaluate the evidence, consider perspective and make decision and prioritize the well-being of the community over personal biases or political pressures. গতিকে যিকোনো এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভিন্ন ডাটা এনালাইচিছ কৰোঁতে পলিটিকেল প্ৰেছাৰ বা নিজৰ যিটো পাৰ্চনেল বায়াছ তাক অতিক্ৰম কৰি ক্ৰিটিকেল থিংকিং বা ইণ্টেলেকচুৱেল ইণ্টিগ্ৰিটিৰ জৰিয়তে এটা পাৰফেক্ট সলিউশ্যনত অহাটোৱে হৈছে চিভিল সাৰ্ভেণ্টৰ কাৰণে এটা চেলেঞ্জ হয়। আৰু তাৰ ক্ষেত্ৰত চক্ৰেটিছৰ এই যি ক্ৰিটিকেল থিংকিঙৰ যিটো মেথড, সেই মেথডটো এপ্লিকেবল হয়। নেক্সট চক্ৰেটিছে আৰু এটা ইণ্টাৰেষ্টিং পাৰ্ট দিছে, নলেজ এণ্ড ইগনৰেঞ্চ। চক্ৰেটিছে এটা কথা ক্লেইম কৰিছিলে, আই ন' ডেট আই ন' নাথিং। খুব এটা ইণ্টাৰেষ্টিং বাক্য। মই জানো যে মই একো নাজানো। ৰিকগনাইজেছ ওৱানছ অ'ন ইগনৰেঞ্চ। গতিকে তেওঁ কৈছে একনলেজিং ওৱানছ অ'ন লেক অফ নলেজ ফাৰ্ষ্ট ষ্টেপ টু উইজডম। গতিকে মই একো নাজানো, সেই কথাটো একনলেজ কৰাটো, সেই মানি লোৱাটোৱে হৈছে এজন ব্যক্তিৰ যিটো প্ৰজ্ঞাৰ প্ৰথম ষ্টেপ হয়, উইজডমৰ এটা প্ৰথম ষ্টেপ বুলি কৈছে। এটা ইণ্টাৰেষ্টিং কথা কৈছে, এজ ই চ মৰেল এৰৰ্ছ এজ ষ্টেমিং ফ্ৰম ইগনৰেঞ্চ ৰাডাৰ দেন মেলিছ। আমাৰ যি নৈতিক কিছুমান আমি ভুল কেতিয়াবা হয়, মৰেল এৰৰ্ছ হয়, সেই মৰেল এৰৰ্ছবিলাক আমি কাৰোবাক হাৰ্ট কৰিম বুলি কৰা দৃষ্টিভংগীৰ কাৰণে নহয়, যাক মেলিছ বুলি কয়, কিন্তু একচুৱেলি ই হৈছে ইগনৰেঞ্চৰ কাৰণে। অৰ্থাৎ সেই নিৰ্দিষ্ট বস্তুটোৰ ওপৰত আমাৰ জ্ঞান নথকাৰ কাৰণে বা অজ্ঞানতাৰ কাৰণেহে আমাৰ মৰেল এৰৰ্ছবিলাক হয়। এটা এক্সাম্পল দিছে ধুনীয়া, আপোনালোকে স্ক্ৰীনত দেখিছে, এ চিভিল সাৰ্ভেণ্ট এডমিটিং এ লেক অফ এক্সপাৰ্টাইজ ইন এ স্পেচিফিক এৰিয়া এণ্ড চিকিং ইনপুট ফ্ৰম মোৰ নলেজেবল কলিগছ অৰ এক্সটাৰ্নেল এক্সপাৰ্ট এক্সেম্পলিফাইজ হিউমেনিটি এণ্ড পাৰ্চুইট অফ নলেজ, ইম্প্ৰুভিং পলিচি আউটকামছ এণ্ড ডিচিশ্যন মেকিং প্ৰচেছেছ। খুব ধুনীয়া কথা এটা ক'লে। আমাৰ কেতিয়াবা আমাৰ মাজত দেখা যায়, আমি কিবা এটা নাজানিলে আমি নাজানো বুলি ক'বলৈ বেয়া পাওঁ। আমি ভাবোঁ যে আনে বেয়া পাব নেকি বা এনেকুৱা হ'ব নেকি, কিন্তু একচুৱেলি সেইটো নহয়। আমি চিভিল সাৰ্ভেণ্ট হিচাপেও যেতিয়া আমি কিবা এটা নাজানিম, নিৰ্দিষ্ট চাৰ্টেন ফিল্ডটোত আমাৰ নলেজ নাথাকিব, আমি তাক একচেপ্ট কৰি পেলাই একনলেজ কৰি যেতিয়া আমি চিনিয়ৰৰ পৰা সুধিম বা এক্সপাৰ্টৰ পৰা সুধিম, সি আমাক এটা ভাল সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আৰু তাৰ জৰিয়তে আমাৰ উদ্দেশ্যটো সফল হ'ব। আৰু আমাৰ যি ডিচিশ্যন মেকিং প্ৰচেছ, সেই ডিচিশ্যন মেকিং প্ৰচেছটো বেছি মিনিংফুল হ'ব আৰু তাৰ জৰিয়তে এটা পজিটিভ আউটকাম আহিব। পজিটিভ মানে বহুত এটা ভাল দিশত সেই আউটকামটো দেখা যাব। কিন্তু কিবা এটা নাজানি যদি মই ডাইৰেক্টলি নিজে কৰি যাওঁ, কাৰোৰ পৰা যদি সহায় নলওঁ, তেন্তে ডেফিনেটলি তাত ভুল হোৱাৰ সম্ভাৱনা থাকে, মৰেল এৰৰ্ছ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পাছত তেওঁৰ যিটো কনচেপ্ট আগবঢ়াইছে এইটো বহুত ইণ্টাৰেষ্টিং হয়, দ্য আনএক্সামাইন লাইফ। আমি আমাৰ বহু সময়ত দেখা পাওঁ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বা হোৱাটছআপৰ জৰিয়তে, যিটো আমি হোৱাটছআপ ইউনিভাৰ্চিটি বুলি কওঁ, তাত বিভিন্ন ধৰণৰ মেছেজেছ আহি থাকে। আমি তাত কোনো ধৰণৰ স্ক্ৰুটনি নকৰাকৈ বা কোনো ধৰণৰ ভেলিড প্ৰুফ নোহোৱাকৈ আমি তাক বিশ্বাস কৰি লওঁ। তেনেকৈ এনেকুৱা ধৰণৰ আমি বহুতে দিয়ে যে মৰ্ণিং কিবা এখন ফটো আহিলে ভগৱানৰ, তাক দেখাৰ লগে লগে শ্বেয়াৰ নকৰিলে আমাৰ দিনটো বেয়াকৈ যাব। অল দিজ আৰ মানে কি, কোনো ধৰণৰ তাত আমি এক্সামিনেশ্যন কৰা নাই। সেই ওপৰতে তেওঁ এটা কনচেপ্ট আগবঢ়াইছিলে যিটো মডাৰ্ণ টাইমতো ৰেলিভেণ্ট হয়। ফেমাছ এছাৰশ্যন, দ্য আনএক্সামাইন লাইফ ইজ নট ৱৰ্থ লিভিং। মানে এটা পৰীক্ষা নকৰা বা ভালদৰে বিবেচনা কৰি নোচোৱা জীৱন এটাক ৱৰ্থ লিভিং বুলি ক'ব নোৱাৰি, মানে ভাল জীয়াই থকাৰ উপযোগী জীৱন বুলি ক'ব নোৱাৰি। ইম্পৰ্টেঞ্চ অফ চেল্ফ ৰিফ্লেকশ্যন এণ্ড ফিলচফিকেল ইনকুৱাৰী ইন এ লিভিং এ মৰেল এণ্ড ফুলফিলিং লাইফ। গতিকে তেওঁ কৈছে যে এই কোটেশ্যনটোৰ জৰিয়তে আমাৰ যি আত্ম উপলব্ধি,
বা যিকোনো এটা বস্তু যদি আমি পাম তাক অনুসন্ধানৰ জৰিয়তে জীয়াই থকাটো আমাৰ কাৰণে জৰুৰী আৰু ইয়াৰ জৰিয়তে তেওঁ এটা সাইন্টিফিক টেম্পাৰ বিল্ড কৰিছিলে সাইন্টিফিক মানে আমি কিবা এটা দেখিলে বিশ্বাস কৰি নলওঁ এক্সাম্পল হিচাপে মই কোৱাটোকে ইয়াত দিছে ৰিসেন্ট ট্ৰেন্ডস অফ ফেক মেছেজেছ ভিয়া সোশ্যাল মিডিয়া অফন টেন্ড টু ক্ৰিয়েট কনফ্লিক্ট বিটুইন কমিউনিটিজ ইন ইণ্ডিয়া বিভিন্ন সোশ্যাল মিডিয়া প্লেটফৰ্মত যিবিলাক মেছেজেছ পাওঁ হি আমাৰ মাজত কনফ্লিক্ট ক্ৰিয়েট কৰে কাৰণ আমি তাক ভালদৰে এক্সামাইন কৰি নেচাওঁ নেক্সট আহিলে মৰেল অটনমি এণ্ড গুড লাইফ ভেৰি ইম্পৰ্টেণ্ট individual must make their own decision about what is right and good based on reason and critical thinking rather than blindly following societal norms or authority figures very important this etu ami as a civil servant maniboi lagibo civil servant hoy apni ji sakorite thake ba ejon apni bibokhai manu jodi hoy tente ei kotha to apnar jibanot khub joruri hoy yet koise je ami sokumudi kiba eta kotha বিশ্বাস koratke আমি ক্রিটিক্যাল থিংকিং আৰু ৰিজনৰ ওপৰত বেছ কৰি পেলাই আমি কিবা এটা ডিসিশন লোৱাটো জৰুৰী হয় আৰু আমি সত্যৰ ওপৰত বেছ কৰি পেলাইহে আমি কিবা এটা ডিসিশন কৰাটো জৰুৰী মানে কিবা এটা কাম কৰিছো whether right or not তাক আমি ৰিজন দি চাম তাক আমি ক্রিটিক্যাল থিংকিংৰ জৰিয়তে চাম আমি কোৱেশ্যনৰ সিৰিজৰ জৰিয়তে চাম আৰু তাৰ পাছত যেটো আমাৰ ডিপ থিংকিং ডেভেলপ হ'ব তাৰ বেচিছত আমি ডিসাইড কৰিম যে whether it should be accepted or not ঠিক সিভিল সার্ভেন্টৰ কথাত সিএস মানে সিভিল সার্ভেন্ট কৈছে ডোন্ট ফলো অর্ডার উইদাউট ক্রিটিক্যালি ইভালুয়েট দা ethical implication of their actions and decision as a civil servant don't follow the order senior order দিলে বুলি ফলো কৰিব নালাগে উইদাউট ক্রিটিক্যালি ইভালুয়েটস মানে ক্রিটিক্যালি ইভালুয়েট নকৰাকৈ চকুমুদি পেলাই কেতিয়াও সিনিয়ৰ অৰ্ডাৰ মানিব নালাগে নেক্সট আহিলে ইথিক্যাল ইন্টেলেকচুয়ালিজম খুব এটা ইন্টাৰেষ্টিং শব্দ knowing the good naturally leads to doing the good কিবা এটা ভাল বুলি জানিলে হি আপোনাক ভাল কামৰ পিনে লৈ যাব তেকে ধৰিলো মই এপিএসসি পৰীক্ষা বহিছো মোৰ উদ্দেশ্যটো ভাল যে আই ওয়ান্ট টু বি এ সিভিল সার্ভেন্ট গতিকে সেই ভাল দৃষ্টিভংগীৰে যেতিয়া মই কামটো কৰিম ডেফিনেটলি মই সাকসেস হোৱাৰ পিছতো ভাল কিবা এটা কৰিম এটা কৈছে এট দ্য ড্ৰাফটিং It is at time of drafting policies, civil servant prioritize ethical consideration to ensure the public good is served effectively and responsibly. But যিকোনো policy drafting or ক্ষেত্ৰতো civil servant এই ভাল দৃষ্টিভংগীটো লৈ যেতিয়া পলিচিখন ফ্ৰেম কৰিব ডেফিনেটলি হি ৰাইজৰ কাৰণে ভাল কামত আহিব গতিকে সেই কথাটো ৰাখিব কৈছে knowing something necessarily good leads to doing good. লাষ্টত সক্ৰেটিছৰ এটা ট্ৰায়াল আছিল famously claim it is better to suffer wrong than to do wrong খুব এটা ইন্টারেস্টিং বাক্য তেওঁ কৈছিল যে বেয়াটো ভোগ কৰাই ভাল আনৰ বেয়া কৰাতকৈ মানে নিজে সমস্যাত থকাই ভাল আনৰ বেয়া কৰাতকৈ গতিকে সেই কথাকিটাই সক্ৰেটিছৰ পৰা আমি পাওঁ কিন্তু এই কথাখিনি তাতকৈ আমি শৰ্ট কৈ প্ৰিসাইজলি মই আপোনালোকক আৰু কিছু অংক প্ৰভাইড কৰিছো যাতে ৰিভিজনত আপোনাৰ সহায় হয় আপোনালোকে চাব স্ক্ৰিনত দেখাৰ ধৰণে আপোনালোকে চাব ইয়াত যথেষ্ট শৰ্ট কৈ দিয়া আছে কেইবাটাও সোৰ্সৰ পৰা নিজে অধ্যয়ন কৰি আপোনালোকক এই নোটছটো প্ৰভাইড কৰিছো আৰু তাতোতকৈ এটা শৰ্ট কৈ আপোনালোকক ইয়াত মই দিবৰ কাৰণে চেষ্টা কৰিছো কিন্তু এইখিনি আপোনালোকে পঢ়িব যিখিনি মই প্ৰভাইড কৰিছো সেইখিনি বেছি ইম্পৰ্টেন্ট হয় সক্ৰেটিছৰ গোটেই ফিলসফিখিনি শৰ্ট কৈ দিয়া আছে কাৰেজৰ কথা দিয়া আছে যেটো আমি তেওঁ কৈছিলে কাৰেজ জাস্টিস আৰু উইজডম ইয়াত সিঙ্গল কৈ দিয়া আছে আৰু মই যিখিনি দিছিলো তাত সিস্টেমেটিক কে দিয়া আছে আপোনালোকে এই কথাখিনি লিখিলেও কোনো প্ৰবলেম নাই আৰু যদি একেবাৰে কৰবাত শৰ্ট কৈ লিখিব লগা হয় জাস্ট এন এক্সাম্পল ইউ ক্যান রাইট দিস আইডিয়াল লাইফ ইন্ডিভিজুয়াল লেভেল সোসাইটাল লেভেল গভর্নেন্স লেভেল গোটেই কথাখিনি দিয়া আছে সোসাইটাল লেভেলৰ ক্ষেত্ৰত ক্ৰিটিক্যাল থিংকিংটোৰ কথা দিয়া আছে আইডিয়াল লাইফৰ ক্ষেত্ৰত দিয়া আছে এন আইডিয়াল লাইফ শুড ফোকাস অন সেলফ ডেভেলপমেন্ট স্পেশালি দ্য পাৰসুইট অফ গুডনেস ভাৰ্চু জাস্টিস ইন্টিগ্ৰিটি এন্ড ফ্ৰেণ্ডশিপ গতিকে মই দিয়া কথাখিনি ইয়াত আছে বাট শৰ্ট ৱেট দিয়া আছে আপোনালোকে পঢ়িলে বুজি পাব গতিকে সক্ৰেটিছৰ বিষয়ে আজি ইমানখিনি আছিল আপোনালোকে প্ৰেক্টিস কোৱেশ্চন হিচাপে সক্ৰেটিছৰ যিখিনি ফিলসফি সেই ফিলসফিখিনি মই যেটো লাষ্ট এটা কোৱেশ্চন কৰিছিলো যে কোনজন গ্ৰেটেষ্ট ফিলসফাৰ যি আইডিওলজি বা যি মৰেল ফিলসফি আপোনাক এট্ৰেক্ট কৰে তেওঁৰ টিচিংখিনি কি আৰু কি ধৰণে আপোনাৰ ইথিক্যাল কন্ডাক্ট ডেভেলপমেন্টৰ ক্ষেত্ৰত সহায় কৰে সেই কোৱেশ্চনটো আপোনালোকে সক্ৰেটিছৰ ওপৰত পঢ়ি চাব আৰু নেক্সট এটা খুব ইন্টাৰেষ্টিং টপিকৰ সৈতে আপোনালোকৰ সন্মুখলৈ মই আহিম
যেহেতু মেইনছ আহি আছে গতিকে মেইনছৰ যিখিনি আহিব লগা টপিক যিধৰণে মই লাষ্ট মোৰ ভিডিঅ'ত মেন গ্ৰুপছৰ বিষয়ে আলোচনা কৰিছিলোঁ ইণ্ডিয়া কোৰিয়া ৰিলেশ্যনৰ বিষয়ে তেনেধৰণে আমি বিভিন্ন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছো আছে বা পলিটিৰ ক্ষেত্ৰতো আমি চাব লগা বিভিন্ন ধৰণৰ কুৱেশ্যন আছে আৰু নিউ কামাৰ্ছ বা ফ্ৰেচাৰ্ছৰ কাৰণে যিধৰণে মই বেছিক কনচেপ্টবিলাক আগবঢ়াই আছোঁ সেইখিনিও আপোনালোকৰ কাৰণে আগবঢ়াম পঢ়ি থাকক সময় নষ্ট নকৰিব নমস্কাৰ